মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰীৰ পুত্তলিকা। বৰপেটাত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰীৰ পুত্তলিকা। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ, ব্যৰ্থ হৈছে যোগান বিভাগ। বৰ্তমান ৰাজ্য চৰকাৰ যোগান মন্ত্ৰীজনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ বাবে সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈছে। এই অভিযোগ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতে অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাজ্যক। বিশেষকৈ আলু, পিঁয়াজ, ব্ৰইলাৰ, মুৰ্গী, চিমেণ্ট, ৰডৰ লগতে ঔষধজাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যক অতিষ্ঠ কৰিছে। আকাশলংঘী মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে। অন্যহাতে আজিৰে পৰা ৰাজ্যৰ টোল গেটসমূহৰ কৰ বৃদ্ধি কৰা সন্দৰ্ভতো বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰলৈ ক্ষোভ উজাৰিছে। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে আছুৰ বৰপেটাৰ নেতৃত্বই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে যি জনসাধাৰণক কোবাই গৈছে, অসমৰ জনসাধাৰণক কোবাই আছে। বৰ্তমান অসমৰ জনসাধাৰণৰ সাধাৰণ মধ্যবিত্ত মানুহৰ মূৰত হাতুৰি মৰাৰ নিচিনা যি কাৰ্যসূচী এই চৰকাৰখনে চলাই আছে, তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি এই যোগান যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। জনসাধাৰণ আজি নিৰুপায়, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন জীৱন দায়িনী ঔষধৰ পৰ্যন্ত দাম বঢ়াবলৈ এই চৰকাৰখনে কুণ্ঠাবোধ কৰা নাই। এই চৰকাৰখনে অকল দালাল ৰাজ আৰম্ভ কৰিছে। সকলো পিনেৰে দালাল ৰাজ, আৰু দালাল ৰাজৰ ফলত তেওঁলোকৰ নিজৰ যি কমিশ্যন ৰাজ চলি আছে, কিন্তু নিজকে শূন্য সহনীল বুলি জহাই থকাৰ পাছতো এনেকৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধ তথা বিভিন্ন যিবিলাক আমাৰ জনসাধাৰণৰ সাধাৰণতে লাগি থকা সাধাৰণতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় প্ৰতিবিধ বস্তুৰে বৰ্তমান দাম বাঢ়িছে। তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু এটা কথা এই মঞ্চৰ পৰাই স্পষ্ট ৰূপত প্ৰকাশ কৰিলোঁ, অনতিপলমে যদি যোগান বিভাগে নিজৰ দায়িত্ব পালন নকৰে, যোগান বিভাগে এই অত্যাধিক দাম বৃদ্ধিৰ ফলত সাধাৰণ জনসাধাৰণ যি হাৰাশাস্তিৰ সন্মুখীন হৈছে, তাৰ বাবে এই যোগান বিভাগে এই যি মূল্যবৃদ্ধিক নাকি লগাব নোৱাৰে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমিও অনতিপলমে জংগী আন্দোলন ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, টোল গেট এটা সময়ত টোল গেট নাছিল, যি সময়ত টোল গেটৰ বিৰুদ্ধে এই চৰকাৰখনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, যেতিয়া বিৰোধীৰ বেলেগ চৰকাৰ আছিল, তেতিয়া এই চৰকাৰখনে পিঁয়াজৰ মালা বা চিলিণ্ডাৰ সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোল গেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোল গেট ভাঙি পৰ্যন্ত দিছিল প্ৰয়োজনত। কিন্তু আজি সেই চৰকাৰখনে বৰ্তমান শাসনত আছে। শাসনত থকাৰ পাছতো কিহৰ বাবে তেওঁলোকে এই যি টোল গেটসমূহৰ ইয়াৰ অংক এটাই, আৰু কমিশ্যন পাই আছে হয়তো টোল গেটৰ পৰাও। গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগে, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰাও এইটোৱে বিচাৰোঁ। আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থায়ো স্পষ্ট ৰূপত প্ৰকাশ কৰিছে, আগন্তুক দিনত যদি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এই চৰকাৰখনে তথা যোগান বিভাগে সফল নহয়, তেতিয়াহ'লে জংগী আন্দোলন হ'বলৈ আমি জংগী আন্দোলন আমি ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। নিউজ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।